গ'লো মৰিকলং ষ্টেচন আৰু এতিয়া ট্ৰেইন অহা টাইম হৈ গৈছে আৰু 5 মিনিট বা 15 মিনিটৰ পিছত ট্ৰেইন আহি যাব আৰু আপোনালোকক মই ডাইৰেক্ট লগ পাই আছোঁ ডাইৰেক্ট গুৱাহাটীত ঠিক আছে লগ পল্টন বজাৰ মানে গুৱাহাটী পাই গ'লোহি আৰু পল্টন বজাৰৰ পৰা আৰু বৰষাপাৰা ষ্টেডিয়ামলৈ মাত্ৰ 5.5 কিলোমিটাৰ মান হয় মানে কমচে কম এতিয়া জামৰ পৰা আধা ঘণ্টা লাগিবই আৰু এতিয়া ধুনীয়াকৈ যাওঁ ধুনীয়াকৈ গাড়ীত উঠোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ বোলো আৰু টেম্পু মানে বৰষাপাৰা ষ্টেডিয়াম ফ্ৰণ্টলৈ লৈ যাবলৈ নিদিয়ে আৰু মানে বহুত মানুহৰ ভিৰ আৰু পুলিচেতো যাবলৈ নিদিয়ে সেইকাৰণে এতিয়া আহিছোঁ খোজকাঢ়ি আৰু এইখিনিৰ পৰা 1 কিলোমিটাৰমান গ'লেই আমি এতিয়া ষ্টেডিয়াম পাই যাম আৰু আমি দুইটা একেলগে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই পাই গ'লোহি ষ্টেডিয়াম ফ্ৰণ্ট গেট আৰু এতিয়া আমি গেট 2ত আহিছোঁ যেতিয়া আমি ওপৰত কাটিছিলোঁ সেইকাৰণে গেট 2ত পৰিছে আৰু লাইন দেখিছেনে কিমান লাইন আৰু মানে চেকিং হৈ আছে চেকিং কৰি এটা চেকিং কৰি গৈ আছে আৰু আমি লাইন পাতোঁ ষ্টেডিয়ামৰ ভিতৰত সোমালোঁ এতিয়া ফাৰ্ষ্ট ষ্টেডিয়ামে সোমালোঁ এতিয়া মানে আগত মানে আচল চেকিংটো মানে আগতহে আছে তাত মানে টিকেটটো চালে আৰু সেইকাৰণে সোমাবলৈ দিলে সেইকাৰণে ইমান লম্বা লাইন কৰি থৈছিলে এতিয়া মানে আচল চেকিং হ'ব আৰু ইয়াত মানে একো লৈ যাব নোৱাৰে মানে আপুনি মৰ্টন এটাও যদি লৈ আহে সেইটো ইয়াত থৈ যাব লাগিব পানী চানী এইটোতো বহুত ডাঙৰ কথা কিন্তু মৰ্টন এটাও লৈ আহে তেতিয়াও থৈ যাবই লাগিব এতিয়া ধুনীয়াকৈ চেকিংটো কৰি লওঁ ফাইনেলি চেকিং হৈ গ'ল আৰু আমি এতিয়া ধুনীয়াকৈ সোমাই গ'লোঁ ষ্টেডিয়ামৰ ভিতৰত আৰু 1 মিনিটৰ ভিতৰত আমি ষ্টেডিয়ামৰ পৰা ভিতৰত থাকিম আৰু আপোনালোকক গোটেইখিনি দেখুৱাই যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে লাইক কৰিব নাপাহৰিব কিন্তু আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক এতিয়া ভিতৰত আৰু দেখিছেনে মানে এটা ফাৰ্ষ্ট যিটো ফিলিংছ ন যেতিয়া উঠি আহিছোঁ এইটোতে দেখিছোঁ মানে মনৰ পৰা মানে গাৰ্ডেন হৈ গৈছে মানে আপোনাক ক'বলৈ গ'লে কিমান ভাল লাগিছে আৰু মানুহ চাওকচোন আপোনালোকে কিমান মানুহ কাৰণ টেষ্ট মেচত কিমান মানুহ এনেই আমি টিভিত দেখোঁ যে টেষ্ট মেচত মানুহ নাথাকেই ক'ৰবাত 50টা 60টা তেনেকৈ মানুহ থাকে কিন্তু আমাৰ গুৱাহাটীত তামাম মানুহ কিন্তু মনৰ পৰা কেনেকুৱা আনন্দ লাগিছে মোক আপোনালোকক বুজাব পৰা নাই আৰু চাওক জাদেজাই বল কৰি আছে আৰু এতিয়া অষ্ট্ৰেলিয়া বেট ধৰি আছে বৰ্তমান মানে অল আউট কৰিব পৰা নাই এতিয়ালৈকে ইণ্ডিয়া আৰু ধুনীয়াকৈ খেলটো চাওঁ আপোনালোকো চাওক আৰু আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট খেলৰ শেষত ঠিক আছে আৰু ফাইনেলি ইণ্ডিয়াই চাউথ আফ্ৰিকাক অল আউট কৰিলে মানে আমি আধা ঘণ্টা হ'লেও বা 1 ঘণ্টা হ'লেও লাষ্ট আমি ইণ্ডিয়া বেট ধৰাখন চাবলৈ পাম মানে ভাবি আছিলোঁ যে ইণ্ডিয়া বেট ধৰা চাব নাপাম উইকেট ল'বই পোৱা নাই কিন্তু ফাইনেলি আমি চাবলৈ পাম বেগৰ পিছত এটা বেগ সমাপ্ত হ'ল এতিয়া জয়ছোৱাল ফিল্ডত নামি গ'ল আৰু এতিয়া ইণ্ডিয়াৰ বেটিং আধা ঘণ্টা চাবলৈ পাম 4টাত শেষ হৈ যাব টেষ্ট মেচ আকৌ কাইলৈ হ'ব সেইকাৰণে চাওঁ আৰু আপোনালোকে চাওক খালি আছে
মানুহ বহুত ভিৰ হ'ব যেতিয়া আৰু বলক আৰু দেখিছেনে বেকত কিমান মানুহ আমি ওলোৱা পিছতেই মানে খেলো শেষ হৈ গ'ল আমি ওলাইছোঁ মানে এটা বলে লাষ্ট এটা বলৰ পিছতে খেল শেষ হৈ গ'ল আজি আৰু মানুহ দেখিছেনে ইমান বেছি মানুহ ওলাই গৈছে এইটো ভয়তে সোনকালে ওলালোঁ কিন্তু কামত নিদিলে এতিয়া যাওঁ ঘৰত ব্লক গৈছিলোঁ পল্টন বজাৰ ৰেল ষ্টেচনত গৈছিলোঁ আমাৰ ট্ৰেইন আছিলে আপোনাৰ 5:50 কিন্তু আমি টিকেট কাটিলোঁ আৰু কাউণ্টাৰে ক'লে যে 5:50 ট্ৰেইন আহিব আমি ৰখি থাকিলোঁ 6:30 বজালৈকে আমি প্লেটফৰ্মটোত ৰখি থাকিলোঁ কিন্তু একো এলাউন্সো নকৰিলে একো নকৰিলে ট্ৰেইনখন কেঞ্চেল হৈ গ'ল কিন্তু আমি যে আকৌ যে সুধিলোঁ গৈ কাউণ্টাৰত গৈ সুধিলোঁ যে এইখন ট্ৰেইন কি হ'ল কৈছে আমি নাজানো এতিয়া আমি কি কৰিম কওক মানে মাথা চাথা বেয়া হৈ গৈছে আৰু টিকেট কাটিটো সেয়া পইচা গ'ল এতিয়া আকৌ যাওঁ খানাপাৰা খানাপাৰা গাড়ীত উঠিছোঁ খানাপাৰাত আহি আছোঁ খানাপাৰাৰ পৰা আকৌ এতিয়া ৰাতি টাইম হৈ গ'ল এতিয়া 7টা এতিয়া আকৌ গাড়ী পাওঁ নাপাওঁ কি হয় নাজানো এতিয়া যাওঁ ঘৰত মানে মাথা চাথা বহুত বেয়া হৈ গৈছে আৰু আমি খানাপাৰা পালোঁ 7:30 বজাত আৰু মানে ডাইৰেক্ট নগাঁও গাড়ী পাই আছিলোঁ মানে বাইপাছৰ গাড়ী পোৱা নাছিলোঁ আৰু মাথা চাথা বেয়া হৈ আছিলে আৰু তেনেকুৱাতে আমি এখন প্ৰাইভেট গাড়ী পালোঁ যে বাইপাছ হৈ ল'ৰাজন ডিব্ৰুগড় যাব আৰু আমি সুধিলোঁ আৰু আমি মানুহজনৰ লগতে আহিলোঁ মানে দাদাটোৰ লগতে আহিলোঁ আমি বৰঘাট চকত নামি যাম আৰু এতিয়া ফাইনেলি অকণ মনটো ভাল লাগিছে আৰু আজি দিনটো বহুত বেছি ভাল লাগিছে আৰু তামাম এনজয় কৰিলোঁ আজি দিনটো কেতিয়াও নাপাওঁ আৰু নেক্সট চাগৈ IPL চাবলৈ মন আছে নেক্সট আকৌ IPL চাবলৈ আহিম আৰু আপোনালোকো ওলাই ঠিক আছে যাওঁ ঘৰত আপোনালোকক লগ পাই ফাইনেলি ঘৰ পাই গ'লোঁ আৰু গাটো বহুত বেছি বেয়া লাগিছে আৰু মানে গাড়ীত আহিছিলোঁ আৰু বতাহ খালোঁ বহুত আৰু ডিঙিটো বহুত বেছি ভাল নহয় আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হওঁ আৰু কিবা এটা খাই ধুনীয়াকৈ শুই যাওঁ আৰু ব্লগটো যিখিনি সমাপ্ত কৰিছোঁ যদি ব্লগ চাই ভাল লাগিছে এটা লাইক কৰিব নাপাহৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু আৰু আজিলৈ আপোনাক এৰিলোঁ ঠিক আছে বাই বাই গুড নাইট